নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা অতি বিশেষ বিষয় লৈ আহিছোঁ। চাওক, জ্যোতিষত গ্ৰহৰ গতিবিধিয়ে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। প্ৰতিটো গ্ৰহই কিছুমান আৱেগ, শক্তি আৰু দিশৰ প্ৰতীক। আৰু যেতিয়া এই গ্ৰহবোৰ নিজৰ স্বাভাৱিক গতিৰ পৰা বিচ্যুত হৈ ৰেট্ৰগ্ৰেডলৈ যায়, এই সময়ে কিছুমানৰ বাবে প্ৰত্যাহ্বান কঢ়িয়াই আনে, আনহাতে আন কিছুমানৰ বাবে ই ভাগ্যৰ দুৱাৰ মুকলি কৰে। আৰু এইবাৰ যি গ্ৰহৰ গতি সলনি হ'বলৈ ওলাইছে, সেই গ্ৰহটোৱে হৈছে বুদ্ধিমত্তা, যোগাযোগ, ব্যৱসায়, বাক্য, যুক্তিৰ অধিপতি বুধ। গতিকে জানো আহক, 2025 চনৰ 10 নৱেম্বৰত যেতিয়া বুধ তুলা ৰাশিত ৰেট্ৰগ্ৰেড হ'ব, কন্যা ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ জীৱনত কি পৰিৱৰ্তন দেখিব। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো আহক বুধ কোন আৰু ৰেট্ৰগ্ৰেড মানে কি। প্ৰথমতে বুধ গ্ৰহই প্ৰকৃততে কি কৰে সেয়া বুজি লওঁ। বুধক গ্ৰহসমূহৰ ভিতৰত আটাইতকৈ বুদ্ধিমান বুলি গণ্য কৰা হয়। এই গ্ৰহবোৰ আমাৰ চিন্তাধাৰা, আমাৰ ভাষা, আমাৰ বুজাবুজি আৰু আমাৰ ব্যৱসায়িক বুদ্ধিমত্তাৰ কাৰক। এজন ব্যক্তিৰ মন্তব্য শৈলী, তেওঁলোকৰ কথা বতৰাৰ শৈলী আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা, এই সকলোবোৰ বুধ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত। এতিয়া যেতিয়া বুধ ৰেট্ৰগ্ৰেড অৰ্থাৎ ওলোটাকৈ গতি কৰে, ইয়াৰ অৰ্থ হ'ল পৃথিৱীৰ পৰা চালে ই পিছলৈ গতি কৰি আছে। যদিও জ্যোতিষ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা ই পিছলৈ নাযায়, কিন্তু ইয়াৰ গতি পিছলৈ যোৱাৰ দৰে দেখা যায়। আৰু এই অপাত পশ্চাদমুখী গতিবিধিয়ে এজন ব্যক্তিৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। কেতিয়াবা পুৰণি কামবোৰ পুনৰ উদয় হয়, কেতিয়াবা অতীতৰ ঘটনাৰ পৰা শিক্ষা লোৱাৰ সময় আহে, কেতিয়াবা আবদ্ধ হৈ থকা ধন উদ্ধাৰ হয়, আৰু কেতিয়াবা যুক্তিৰ শক্তি ঘাটীয়ভাৱে বৃদ্ধি পায়। প্ৰিয় দৰ্শক, কন্যা ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ খোল খাব ভাগ্যৰ দুৱাৰ। এতিয়া কন্যা ৰাশিৰ কথা কওঁ। বুধ গ্ৰহটোৱেই কন্যা ৰাশিৰ শাসক। গতিকে শাসক গ্ৰহটো নিজেই যেতিয়া পশ্চাদগম হয়, তেতিয়া ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ আৰু গভীৰ হয়। বুধ বৰ্তমান আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত ৰেট্ৰগ্ৰেড হ'ব, যিটো হ'ল ধন ঘৰ। দ্বিতীয় ঘৰটোক ধন, বাক্য, পৰিয়াল, জীৱনৰ মূল্যবোধৰ ঘৰ বুলি গণ্য কৰা হয়। গতিকে এই সময়ে আপোনাৰ বাবে বহু দিশত ইতিবাচক লক্ষণ কঢ়িয়াই আনে। এই সময়ছোৱাত আপুনি অভাৱনীয় আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। এটা পুৰণি ঋণ আদায় হ'ব পাৰে, বা আপোনাৰ একাউণ্টত হঠাতে কিছুমান বাকী থকা ধন আহিব পাৰে। আপোনাৰ বক্তৃতা দক্ষতাই এই সময়ছোৱাত মানুহক আপ্লুত কৰিব। আপোনাৰ কথাৰ আকৰ্ষণ বাঢ়িব আৰু আপুনি কোৱা কথাবোৰ মানুহে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব। কেৰিয়াৰ আৰু চাকৰিৰ উন্নতিৰ সম্ভাৱনা। এতিয়া কেৰিয়াৰৰ কথা কওঁ। কন্যা ৰাশি যিসকল আমাৰ জাতক জাতিকাসকল, আপোনালোকৰ কাৰণে সাধাৰণতে অতি কঠোৰ পৰিশ্ৰমী, সংগঠিত আৰু ব্যৱহাৰিক। যিকোনো কামতে আপোনালোকে অতি যত্ন আৰু পৰিকল্পনাৰে আগবাঢ়ি যায়। এতিয়া যেতিয়া বুধ গ্ৰহই ৰেট্ৰগ্ৰেড হৈ আপোনাৰ ৰাশি চক্ৰ শক্তিশালী কৰি তুলিছে, এইবাৰ আপোনাৰ পেছাদাৰী জীৱনলৈ এক নতুন দিশ কঢ়িয়াই আনিব পাৰে। যিসকল নিযুক্তি লাভ কৰিছে, তেওঁলোকে এই সময়ছোৱাত নতুন সুযোগ বা পদোন্নতি লাভ কৰিব পাৰে। যদি আপুনি আপোনাৰ কেৰিয়াৰক লৈ বিভ্ৰান্ত হৈছে, তেন্তে আপোনাৰ বুদ্ধিমত্তাই এতিয়া আগৰ তুলনাত স্পষ্ট সিদ্ধান্ত ল'ব পাৰিব। চাকৰি সলনিৰ কথা বিবেচনা কৰা সকলৰ বাবে এইটো এটা ভাল সময় হ'ব। আপোনাৰ নতুন ঠাইখনে আপোনাক সন্মান আৰু স্বীকৃতি দুয়োটা কঢ়িয়াই আনিব। যদি আপুনি যোগাযোগ, বেংকিং, শিক্ষা বা বিপণনৰ দৰে ক্ষেত্ৰত জড়িত, তেন্তে আপোনাৰ স্মাৰ্টনেছ আৰু কথন দক্ষতাই আপোনাক আগুৱাই নিব। ব্যৱসায় আৰু সম্পদৰ বৃদ্ধি যদি চাওঁ, নিজাকৈ ব্যৱসায় চলোৱাসকলৰ বাবে এইবাৰ কঢ়িয়াই আনে সোণালী সুযোগ। ৰেট্ৰগ্ৰেড যিহেতু বুধ মানে পুৰণি সুযোগৰ পুনৰ জীৱন আৰু নতুন পৰিকল্পনাৰ বাস্তৱায়ন। যদি আপুনি আগতে স্থবিৰ হৈ পৰা কিবা এটা বিনিয়োগ কৰিছিল, তেন্তে এতিয়া ই গতি লাভ কৰিব পাৰে। ব্যৱসায়িকসকলে নতুন চুক্তি, নতুন ক্লায়েণ্ট আৰু পুৰণি যোগাযোগৰ দ্বাৰা উপকৃত হ'ব। আপোনাৰ আলোচনাৰ দক্ষতা আচৰিত হ'ব পাৰে। পূৰ্বে যি নোকোৱা যিসকল আছে, তেখেতসকলে এতিয়া হয় বুলি ক'ব পাৰে, বা যিখিনি না কৈছিলে সেইখিনি আপোনাৰ এতিয়া হয় বুলি ক'ব। আৰু তদুপৰি পৰিয়ালৰ কোনো সদস্যৰ সহায়ত আৰ্থিক অগ্ৰগতি হ'ব। সম্পদ ঘৰত বুধৰ পশ্চাদগম গতি, যিহেতু সম্পত্তি বা মাটিৰ সৈতে জড়িত লাভকো সূচায়। মানুহৰ ওপৰত বাক্য আৰু প্ৰভাৱ
যদি আমি চাওঁ যে প্ৰভাৱৰ যাদু দেখা গৈছে, এতিয়া আপোনাৰ এটা অতি গুৰুত্বপূৰ্ণ কথা, আপোনাৰ বাইকৰ বাবে দায়বদ্ধ বুধ গ্ৰহ। আৰু যেতিয়া ই আপোনাৰ ৰাশিৰ সম্পদ ঘৰত পিছুৱাই যায়, আপোনাৰ ভাষণে ইমানেই প্ৰভাৱ পেলাব যে আপুনি কোৱা কথাখিনিৰ পৰা মানুহ অনুপ্ৰাণিত হ'ব। যদি আপুনি এজন শিক্ষক, প্ৰেৰণাদায়ক বক্তা, ছ'চিয়েল মিডিয়াৰ প্ৰভাৱশালী বা ইউটিউবাৰ, এই সময় আপোনাৰ বাবে সোণালী সময় বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ কথাবোৰ নতুন শক্তি, গভীৰতা আৰু প্ৰভাৱ বিকৰণ কৰিব। আপুনি কোৱা কথাখিনিয়ে মানুহৰ হৃদয় চুই যাব। আপোনাৰ সৰুতম পৰামৰ্শটো উল্লেখযোগ্য বুলি গণ্য কৰা হ'ব। মানসিক অৱস্থা আৰু চিন্তাৰ উন্নতি। ৰেট্ৰগ্ৰেড বুধে আপোনাক আপোনাৰ চিন্তাধাৰক পুনৰ সংগঠিত কৰাৰ সুযোগ দিব। কেতিয়াবা যেতিয়া গ্ৰহবোৰ পশ্চাদমুখী হয়, আমি অতীতৰ সিদ্ধান্তৰ ওপৰত চিন্তা কৰাৰ প্ৰৱণতা ৰাখোঁ। এইটো হ'ব আত্মনিৰীক্ষণৰ সময়। যদি যোৱা কেইমাহমানৰ পৰা মানসিকভাৱে বিভ্ৰান্তি অনুভৱ কৰি আছে, তেন্তে আপুনি এতিয়া স্পষ্টতা পাব। আপোনাৰ ভাৰসাম্য আৰু ধৈৰ্য বাঢ়িব। আপুনি আপোনাৰ পৰিকল্পনাবোৰ নতুনকৈ গঢ় দিব পাৰিব। আৰু আটাইতকৈ ভাল কথাটো হ'ল আপোনাৰ অন্তৰ্দৃষ্টি বহুত শক্তিশালী হ'ব। সম্পৰ্ক আৰু পাৰিবাৰিক জীৱন এই সময়ো পৰিয়ালৰ দৃষ্টিকোণৰ পৰা সূক্ষ্ম আৰু ইতিবাচক হ'ব। দ্বিতীয় ঘৰটো পৰিয়ালৰ লগত জড়িত, গতিকে পৰিয়ালৰ ভিতৰত সমন্বয়ৰ উন্নতি হ'ব। আপোনাৰ কথাবোৰ এতিয়া মধুৰ আৰু জুখিৰ পৰা হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে আপোনাৰ পৰামৰ্শৰ শলাগ ল'ব। ভাই ভনীৰ লগত পুৰণি কিছুমান মতানৈক্যও শেষ হ'ব পাৰে। সম্পৰ্কবোৰত যদি কিছু ঠাণ্ডা আছিল, এতিয়া ইয়াক যোগাযোগৰ জৰিয়তে উন্নত কৰিব পৰা যাব। মাত্ৰ এটা কথা মনত ৰাখিব, পশ্চাদগ্ৰস্ত বুধৰ ফলত কেতিয়াবা ভুল বুজাবুজি বা ভুল যোগাযোগৰ সৃষ্টি হ'ব পাৰে। গতিকে চিন্তা নকৰাকৈ কথা নক'ব। অপ্ৰত্যাশিত আৰ্থিক লাভ আৰু বিনিয়োগৰ সুযোগ। এই সময় কন্যা ৰাশিৰ বাবে আৰ্থিক বৃদ্ধিৰ ইংগিত দিয়ে। পুৰণি বিনিয়োগৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে বা আপুনি কেতিয়াও কল্পনা নকৰা কোনোবা এজনৰ পৰা সহায় লাভ কৰিব পাৰে। যদি আপুনি ষ্টক মাৰ্কেট, ডিজিটেল ব্যৱসায় বা অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত, বুধ ৰেট্ৰগ্ৰেড আপোনাক পুৰণি আৰ্হিবোৰ পুনৰ বিবেচনা কৰিবলৈ উৎসাহিত কৰিব। নতুন কৌশলেৰে ভাল লাভ উপাৰ্জন কৰিব পাৰিব। লগতে বুদ্ধিমত্তাৰ ব্যৱহাৰৰ জৰিয়তে ধন উপাৰ্জনৰ সম্ভাৱনাও অধিক শক্তিশালী হ'ব। কিছুমান জ্ঞান, পাঠ্যক্ৰম বা প্ৰশিক্ষণৰ জৰিয়তেও আয় বৃদ্ধি পাব পাৰে। স্বাস্থ্য আৰু দৈনন্দিন ৰুটিন যদি আমি চাওঁ, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ যিমান দূৰলৈকে আপোনাৰ ৰেট্ৰগ্ৰেড বুধ গ্ৰহই আপোনাক শিকাব যে মানসিক শান্তি হৈছে সৰ্বোত্তম ঔষধ। যদি আপুনি অতিমাত্ৰা চিন্তা কৰা প্ৰৱণতা থাকে, তেতিয়া এইটো অলপ সাৱধান হোৱাৰ সময়। ধ্যান, যোগাসন আৰু মাইণ্ডফুলনেছক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। আপোনাৰ হজম শক্তি, স্নায়ুতন্ত্ৰৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। কিছুমান সৰু সৰু টোপনিৰ সমস্যা বা উদ্বেগ হ'ব পাৰে, কিন্তু নিজকে সংগঠিত কৰাৰ লগে লগে সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। আপোনাৰ কাৰণে প্ৰতিকাৰ কিছু আপোনাৰ দিয়া হৈছে, যেনে ধৰি লওক কিছুমান সহজ জ্যোতিষৰ প্ৰতিকাৰ আমি কথা কওঁ, যিয়ে এই সময়ছোৱাত আপোনাৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব। বুধবাৰে সেউজীয়া কাপোৰ পিন্ধিব আৰু এইটোৱে হ'ল বুধ গ্ৰহৰ আশীৰ্বাদ বৃদ্ধি কৰিব। আৰু যিহেতু গাই গৰু এজনীক আপুনি সেউজীয়া ঘাঁহ খুৱাব, সৰু ল'ৰা ছোৱালীক সেউজীয়া ফল দিব, দৈনিক 108 বাৰ ওম বুধাই নমঃ মন্ত্ৰ আপুনি জপ কৰিব। বুধবাৰে পাৰিলে তামৰ ব্ৰেচলেট, সেউজীয়া পান্নাৰ ৰত্ন পিন্ধিব, কিন্তু আপুনি যোগ্য জ্যোতিষৰ পৰামৰ্শ লোৱাৰ পিছত আপুনি এইখিনি ল'ব পাৰে। বৃদ্ধি আৰু বাইকৰ ভাৰসাম্য ৰক্ষাৰ বাবে তুলসী গছত আপুনি পানী দিয়ক আৰু সেউজীয়া খাদ্য যেনে আপুনি মংগল যিটো আপুনি খাদ্য আপুনি খাব পাৰে, যেনেকৈ কবি হওক, ধনিয়া হওক, বেছিকৈ আপুনি খাব পাৰে, যিটো সেউজীয়া খাদ্য, সেউজীয়া শাক পাচলি। আৰু এই ব্যৱস্থাবোৰে আপোনাৰ বুধৰ শক্তিশালী কৰিব আৰু আনকি বুধ ৰেট্ৰগ্ৰেডেও আপোনাৰ বাবে ভাগ্যৱান বুলি প্ৰমাণিত হ'ব। প্ৰিয় দৰ্শক, কন্যা ৰাশিৰ যিসকল আমাৰ বন্ধু বান্ধৱী আছে, আপোনালোকক যিহেতু আমি শেষত যদি আমি ক'বলৈ যদি যাওঁ, বুধ গ্ৰহৰ ৰেট্ৰগ্ৰেড পিৰিয়ড যিহেতু 10 নৱেম্বৰ 2025 পৰা আৰম্ভ হ'ব আৰু আপোনাৰ জীৱনলৈ নতুন শক্তি, প্ৰজ্ঞা, বৃদ্ধি পোৱাৰ ধন আনিব। আনহাতে আন কিছুমান বিভ্ৰান্ত হ'ব। আপুনি প্ৰতিটো পৰিস্থিতি আপোনাৰ জ্ঞানেৰে চম্ভালিব। আপোনাৰ
কথাবোৰ ফলপ্ৰসূ হ'ব, আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ আত্মবিশ্বাস পুনৰ ঘূৰি আহিব। এই সময়ে আপোনাক শিকাব যে চিন্তা স্পষ্ট হ'লে পথবোৰ স্পষ্ট হৈ পৰে। গতিকে বুধৰ ৰেট্ৰগেডক ভয় নকৰিব, কিন্তু ইয়াক আপোনাৰ পক্ষত কথাবোৰ ঘূৰাই অনাৰ সুযোগ বুলি বিবেচনা কৰক। সঠিক চিন্তা, সঠিক কথা আৰু সঠিক কাম, এইবোৰেই হ'ব আপোনাৰ সফলতাৰ চাবিকাঠি। সকলো কন্যা ৰাশিৰ বাবে শুভেচ্ছা। ভগৱান বুধৰ আশীৰ্বাদ আপোনাৰ ওপৰত চিৰকাল থাকক। জয় শ্ৰী গণেশ। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।